নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী মই ভৱানীপুৰ সংগত শিশু উন্নয়ন প্ৰকল্পৰ পোষণ অভিযানৰ ব্লক কোঅৰ্ডিনেটৰ হয় মোৰ শ্ৰদ্ধাৰ মুখ্য শিক্ষিকা বাইদেউসকলৰ লগতে আমাৰ অংগনবাড়ী বাইদেউসকল পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি এটা খুব গুৰুত্বপূৰ্ণ ভিডিঅ' এটা মই আপোনালোকৰ বাবে বনাব ওলাইছোঁ আজিৰ ভিডিঅ'টোত মই আপোনালোকক আমাৰ পোষণ ট্ৰেকাৰ এপত নতুনকৈ অহা 15.2 আপডেটটোৰ সম্পৰ্কে কেইটামান খুব গুৰুত্বপূৰ্ণ আৰু খুব ইম্পৰ্টেণ্ট পইণ্টছ মই আজি আপোনালোকৰ আলোচনা কৰিব ওলাইছোঁ কাৰণ আমাৰ এই যিটো নতুন ভাৰ্জন আহিছে 15.2 ইয়াতে কেইটামান খুব ইম্পৰ্টেণ্ট পইণ্টছ এড কৰা হৈছে আৰু সেইখিনি আপোনালোকৰ বাবে খুবেই জানিব লগা কথা আৰু আপোনালোকে সেইখিনি পইণ্টছ ভালদৰে বুজি পালে আপোনালোকৰ পোষণ ট্ৰেকাৰ এপতো কাম কৰাত সহজ হ'ব বুলি মই আশা কৰিছোঁ গতিকে মই আপোনালোকৰ ভিডিঅ'টো ডিটেইলছত যাব ওলাইছোঁ পোনপ্ৰথমতে আপোনালোকে পোষণ ট্ৰেকাৰৰ যিটো নতুন ভাৰ্জনটো হৈছে 15.2 ভাৰ্জনটো সেইটো পাবৰ কাৰণে আপোনালোকে যাব লাগিব প্লে ষ্ট'ৰলৈ আৰু প্লে ষ্ট'ৰত গৈ কেনেকৈ আপডেট কৰিব লাগে সেইটো মই এবাৰ আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে প্লে ষ্ট'ৰত যোৱাৰ পিছত ইয়াতে আপোনালোকে পোষণ ট্ৰেকাৰ এপ বুলি লিখিব লাগিব যিটো মোৰ ইয়াতে অলৰেডি লিখা আছে সেইটো মই ইয়াতে লিখিছোঁ আৰু টাচ কৰি দিলোঁ এতিয়া চাওক ইয়াতে মোৰ যিখিনি ঠাইত অপেনৰ অপশ্যনটো আহিছে তাত আপোনালোকৰ আপডেট বুলি আহিব ঠিক আছে ক্লিয়াৰ এইখিনি বাইদেউ আপোনালোকে আপডেটটো কৰাৰ পিছত আপোনালোকৰ যেতিয়া আপডেটৰ পাৰ্টটো কমপ্লিট হৈ যাব তাৰপিছত ইয়াতে আপোনালোকৰ অপেন বুলি আহিব এতিয়া এবাৰ মই ইয়াতে টাচ কৰি দিছোঁ দি ইয়াতে মই আপোনাক দেখুৱাব বিচাৰিছোঁ যে আমাৰ নতুন পইণ্টছ কি আহিছে হোৱাটছ নিউত মই টাচ কৰি দিছোঁ ইয়াতে দিয়াৰ পিছত আপোনালোকে ইয়াতে চাওক প্ৰথমতে দেখুৱাই আছে কি মানে যিটো পইণ্টছ দিছে সেইটো হৈছে কি যে বেনিফিচিয়াৰী প্ৰফাইল কাৰ্ড ইন্ট্ৰডিউচ মানে বৰ্তমান কি হৈছে আমাৰ যিমান বেনিফিচিয়াৰী আছে ইয়াতে প্ৰেগনেণ্ট ওমেনে হওক বা লেক্টেটেড মাদাৰ্ছে হওক বা 0ৰ পৰা 6 মাহ বা 3 বছৰ বা 3 বছৰ বা আমাৰ 6 বছৰ বা এডুলেশ্যন কাৰ্ড এই যিমানবোৰ বেনিফিচিয়াৰী আছে তেওঁলোকৰ যিবোৰ মডিউল আছে মডিউলৰ ভিতৰত তেওঁলোকৰ নামসমূহত যেতিয়া টাচ কৰিম তাত এখন নতুন এখন তেওঁলোকৰ কাৰ্ড হিচাপত আহি যায় তেওঁলোকৰ প্ৰফাইল কাৰ্ড হিচাপত আহি যায় যিখিনি ডিটেইলছ আমি তেওঁলোকৰ বেনিফিচিয়াৰী মানে নতুন ৰেজিষ্ট্ৰেশ্যন কৰোঁতে এখন ফৰ্ম ফিল আপ কৰিছিলোঁ সেই ডিটেইলছখিনি মানে প্ৰফাইল কাৰ্ড হিচাপত তেওঁলোকৰ নামটো টাচ কৰাৰ লগে লগে ডিটেইলছত আহি যাব আৰু সেইখিনি চাইও আপোনালোকে ভালেখিনি ডিটেইলছ পাই যাব বা আপোনালোকৰ কিছুমান কাম কৰোঁতে বা কিছুমান ডাটা কালেক্ট কৰোঁতে আপোনালোকৰ সুবিধা হ'ব ঠিক আছে এইখিনি মই ডিটেইলছত বুজাম আপোনালোকক দেখুৱাই দিম ইয়াৰ উপৰিও দ্বিতীয় পইণ্টটো আছে কি যে ডেলিভাৰী ডেট ফিল্ড উইল বিকাম এক্টিভ অনলি ইফ প্ৰেগনেঞ্চি মান্থ 6 মাহতকৈ যদি বেছি হয় যদি 6 মান্থতকৈ বেছি আপোনালোকৰ কাৰোবাৰ যদি মানে প্ৰেগনেঞ্চি মান্থ চলি থাকে তেতিয়াহ'লে তেওঁলোকৰ ডেলিভাৰী ডেটটো তাত শ্ব' কৰিব বা ডেলিভাৰী ডেটৰ যিখিনি পাৰ্ট আছে সেইখিনি এক্টিভ হ'ব আদাৰৱাইজ 6 মাহতকৈ যদি কম হয় তেতিয়াহ'লে তাত আপোনালোকৰ ডেলিভাৰী ডেটটো বহুৱাব নোৱাৰে সেইটো আমি মাইগ্ৰেটত যেতিয়া আমি যাম তাত মই দেখুৱাই দিম আপোনালোক কেনেকৈ কৰিব লাগিব 3 নম্বৰ পইণ্টটো আছে কি যে এপ উইল থ্ৰ' এৰ'ৰ মেছেজেছ ইফ দ্য ডিভাইচ ডেট এণ্ড টাইম ইজ টেম্পাৰ্ড উইথ মানে আপোনালোকৰ কিছুমান প্ৰব্লেম কেতিয়া আহি পৰে যে আমাৰ যিটো ডিভাইচত আমি কাম কৰি আছোঁ যিটো মোবাইলত আমি কাম কৰি আছোঁ তাত যদি আপোনালোকৰ তাৰিখ বা সময়ৰ যদি ডিটেইলছখিনি যদি শুদ্ধ নহয় তেতিয়াহ'লে কিন্তু ইয়াত আপোনালোকৰ পোষণ ট্ৰেকাৰ এপটো যেতিয়া আপোনালোক অ'পেন কৰিব তাত আপোনালোকৰ এৰৰ মেছেজ বুলি আহিব ঠিক আছে চ' গতিকে মই এতিয়া ডিটেইলছত যাব ওলাইছোঁ মই এইটো ইয়াৰ পৰা বেক কৰি দিছোঁ আৰু ইয়াতে থকা অ'পেন অপশ্যনটো মই টাচ কৰি দিছোঁ এইখিনি ক্লিয়াৰ অ'পেনটো টাচ কৰাৰ পিছত আপোনালোকৰ ইয়াতে হোম স্ক্ৰীনখন আহি গৈছে পোষণ ট্ৰেকাৰ এপৰ এতিয়া মই ইয়াতে যিটো বেনিফিচিয়াৰী যিটো অপশ্যনটো আছে সেইটো মই টাচ কৰিম সেইটো টাচ কৰাৰ পিছত আমাৰ প্ৰথমটো যিটো মডিউল আছে প্ৰেগনেণ্ট ওমেন সেইটোতে মই দেখুৱাব বিচাৰিছোঁ আপোনালোকক এইটো মই টাচ কৰি দিছোঁ ঠিক আছে এতিয়া ছাপ'জ এটা মই নাম ল'ম যেনেকুৱা ছাপ'জ মনোৱাৰা খাতুন এটা নাম লৈছোঁ তলৰ মই নাম এটা লৈছোঁ মইতো এই নামটো মই টাচ কৰি দিলোঁ নামটো টাচ কৰাৰ পিছত চাওক আপোনালোকে দেখা পাইছে যিখন পেজটো আমি নামটো টাচ কৰাৰ পিছত আমাৰ আগতে বেলেগ ধৰণৰ লিখা আছিল বৰ্তমান ইয়াতে লিখাটো বেলেগ ধৰণৰ আহিছে ইয়াতে এখন প্ৰফাইল কাৰ্ড আহিছে মানে এই যিগৰাকী হিতাধিকাৰী আছে মনোৱাৰা খাতুন তেখেতৰ প্ৰথমতে দিয়া আছে কি তেখেতৰ মোবাইল নাম্বাৰটো আমাৰ তেখেতৰ ভেৰিফাই হোৱা নাই গতিকে এইখিনিতে ভেৰিফাই বুলি লিখা আহিছে এইটো যদি ভেৰিফাই টাচ কৰি দিম তেতিয়া তেওঁৰ নাম্বাৰটো আহিব আমি ইয়াতে ছাবমিট টাচ কৰিব লাগিব আৰু ছাবমিটত টাচ কৰাৰ পিছত এইটো নাম্বাৰ এটা OTP যাব আৰু সেই OTPটো ফিল আপ কৰাৰ লগে লগে আপোনালোকৰ ছাবমিটটো কমপ্লিট হৈ যাব ঠিক আছে সেইখিনি আপোনালোকে যেতিয়া হোম ভিজিট কৰে তেতিয়া আপোনালোকে এইখিনি কাম কৰিব লাগে দ্বিতীয়তে আছে আকৌ এবাৰ মই এইটো টাচ কৰি দিলোঁ দিয়াতে চাওক এই যিটো আধাৰৰ পাৰ্টটো আছে এতিয়া ভেৰিফাই বুলি লিখা আহিছে হয়নে এইখিনি মই দেখুৱাই দিছোঁ এইটো আধাৰৰ চিম্বলটো ইয়াতে আহি গৈছে আৰু ইয়াতে ভেৰিফাই বুলিও লিখা আহি গৈছে আৰু ইয়াৰ পিছত বেছিক প্ৰফাইল বুলি আহিছে তেখেতৰ ডিটেইলছখিনি আছে হাজবেণ্ডৰ নেম এজটো বা প্ৰেগনেঞ্চি মান্থটো আহিছে ফাৰ্ষ্ট প্ৰেগনেঞ্চি ডিটেইলছখিনি আহিছে মিছকেৰেজ বিফ'ৰ কেতিয়াবা আগতে হৈছিল নেকি LMP ডেটটো আহিছে ইয়াৰ উপৰিও তেখেতৰ ইয়াতে আছে কি বিট মোৰ এবাউট বেনিফিচিয়াৰী তেখেতৰ হিমোগ্ল'বিনৰ মানে ডিটেইলছখিনি
আহিছে হেল্থ ষ্টেটাছটো কি হাইট ৱেইট আৰু কেতিয়া আপডেট কৰা হৈছিল গতিকে তেখেতৰ এই গোটেইখিনি প্ৰফাইল ইয়াতে শ্ব' কৰি আছে আপোনালোকে এইখিনি ডিটেইলছৰ পৰা যদি কেতিয়াবা কিবা ডাটা দিব লগা হয় তেতিয়াহ'লে আপোনালোকে ইয়াতেও পাই যাব বা কেতিয়াবা কিবা ডাটা যদি চাব লগা হয় আপোনালোকক কিবা ৰিকুৱাৰমেণ্ট হয় তেতিয়াহ'লে আপোনালোকে এইখন প্ৰফাইলৰ পৰা আপোনাৰ ডাইৰেক্ট মানে কিছুমান ডাটা দিব পাৰিব ঠিক আছে ইয়াতে অকল এইটো বুলি নহয় নেক্সট কিবা এটা বেলেগ নাম এটা যদি মই টাচ কৰোঁ তাতেও আপোনালোকৰ এনেকুৱা ধৰণৰ আহি যাব গোটেইখিনি ইয়াতে দেখা পাব আপোনালোকে ঠিক আছে তেওঁলোকৰ আল্টিমেটলি যিখন প্ৰফাইলটো বেছিক প্ৰফাইলটো তেখেতৰ যিখিনি ডিটেইলছখিনি আছে গোটেইখিনি ডিটেইলছ ইয়াতে শ্ব' হৈ আছে যিখিনি পাৰ্ট আপোনালোকে নতুন ফৰ্ম এখন ৰেজিষ্ট্ৰেশ্যন কৰোঁতে এইখিনি পাৰ্ট আপোনালোকে ফিল আপ কৰিছে আৰু সেইখিনি ফিল আপ কৰা পাৰ্টে এতিয়া আপোনালোকক ইয়াতে শ্ব' কৰি আছে ঠিক আছে ইয়াতে কিন্তু আপোনালোকৰ মোবাইল নম্বৰটো ভেৰিফাই হোৱা নাই কাৰণে ওপৰত এইটো ভেৰিফাই বুলি লিখাইছে ছাপ'জ যদি আপোনালোকৰ কাৰোবাৰ মোবাইল নম্বৰটো ভেৰিফাই হৈ গৈছে তেতিয়াহ'লে আপোনালোকৰ কি বুলি শ্ব' কৰিব মই সেইটো এবাৰ আপোনালোকৰ ইয়াতে দেখুৱাই দিছোঁ মই আপোনালোকক চিলড্ৰেনৰ 3 পৰা 6 ইয়াৰ্ছৰ মডিউলটো মই টাচ কৰি দিছোঁ ইয়াতে ছাপ'জ দ্বিতীয় নামটো মই লৈছোঁ যে আফিদা আক্তাৰা ঠিক আছে এতিয়া চাওক এখেতৰ মোবাইল নম্বৰটো ভেৰিফাই হৈ গৈছে আমি কেনেকৈ গম পাম এইটো গম পাম এইটো ছাপ'জ কালাৰি দেখুৱাইছে এইটো চাওক নামৰ লগত ইয়াতে তেখেতৰ নাম্বাৰটো আছে তেখেতৰ মোবাইল নম্বৰটো আছে আৰু ইয়াতে টিক দিয়া আছে সেই এনে ৰাইট চাইন দিয়া আছে দুটা ঠিক আছে মানে তেখেতৰ মোবাইল নম্বৰটো ভেৰিফাই হৈ গৈছে ইয়াৰ উপৰিও তেখেতৰ আধাৰ নম্বৰো ভেৰিফাই হৈ আছে সেইখিনিও ইয়াতে দেখুওৱা আহিছে আধাৰ নম্বৰটো ভেৰিফাই হৈ গৈছে অলৰেডি গতিকে সেইটো তেখেতৰ ভেৰিফাই বুলি লিখা আহি গৈছে ইয়াৰ পিছত তেখেতৰ কি আহিছে বেছিক প্ৰফাইল মানে শিশুগৰাকী বেছিক প্ৰফাইলত কি আহিছে মাদাৰ নেমটো আহিছে এজটো আহিছে জেণ্ডাৰটো আহিছে আৰু হেল্থ আইডিটো কাৰ্ডটো দিয়া নাছিল আইডি নাম্বাৰটো গতিকে এইখিনি অহা নাই তাৰপিছত বিট মোৰ এবাউট বেনিফিচিয়াৰী মানে তেখেতৰ ষ্টাণ্টেড নে ৱেষ্টেড নে আণ্ডাৰৱেট সেইখিনি ডিটেইলছখিনি ইয়াতে আহিছে কাৰণ গ্ৰ'থ মনিটৰিং কৰা হৈছে গ্ৰ'থ মনিটৰিঙৰ হাইট আৰু ৱেইটৰ ডিটেইলছখিনি ইয়াতে ভৰোৱা হৈছে আৰু কিমান তাৰিখে ভৰাইছে সেইখিনি ইয়াতে লিখা আহিছে গতিকে এই দুটা হাইট আৰু ৱেইটৰ যিখিনি ডিটেইলছ আছে সেই ডাটাখিনিৰ ওপৰত বেছ কৰি তেখেতৰ মানে হেল্থ ষ্টেটাছটো ইয়াতে শ্ব' কৰিছে ৱেষ্টেডত পৰিছে তিনিওটা গতিকে এনেকুৱা ধৰণৰ ডিটেইলছ আপোনালোকে ইয়াতে ডাইৰেক্টলি পাই যাব আৰু এইখিনি ডিটেইলছ পালে আপোনালোকৰ কিছুমান ডাটা দিওঁতে আপোনালোকৰ ভালেখিনি সুবিধা হ'ব অকল এইখিনি পাৰ্ট বুলিয়ে নহয় যদি মই চিলড্ৰেনৰ 6 মাহ বা 3 বছৰ যদি এইটো মডিউলত যাওঁ ছাপ'জ ইয়াতে আমিনা বেগমটো মই টাচ কৰি দিছোঁ ইয়াতেও সেনেকুৱা ধৰণৰ তেখেতৰ লিখা আহিছে ইয়াতে ঠিক আছে এতিয়া চাওক মাদাৰ নেমটো আহিছে এজ আহিছে জেণ্ডাৰ আহিছে এইখিনি গোটেইখিনি নৰ্মেল আছে তেখেতৰ হেল্থ ষ্টেটাছ এইখিনি মানে ওজন আৰু উচ্চতাৰ ডাটাখিনি ভৰাইছে ভৰোৱাৰ পিছত ইয়াতে নৰ্মেল আহিছে এইখিনিতে চাওক এটা আপোনালোকৰ কেতিয়াবা কনফিউজন হৈ যায় ইয়াতে দেখিছে চাগে একেবাৰে তলৰ পিনে আপডেটেড তাৰিখটো চাওক 20 জুলাই আছে হয়নে আপডেটৰ তাৰিখটো কিমান 20 জুলাই দিছে একচুৱেলি 20 জুলাই নহয় একচুৱেলি তেখেতৰ যিটো হাইট আৰু ৱেইটটো ভৰাইছে সেইটো তেখেতে আগষ্ট মাহতে ভৰাইছিল কিন্তু ইয়াতে তাৰিখটো মেবি শ্ব' নকৰিব পাৰে কিন্তু এই তাৰিখটো আগষ্ট মাহৰ যিটো মাহটো বা তাৰিখটো আপোনালোকে ক'ত দেখা পাব সেইটো এবাৰ মই আপোনাক দেখুৱাই দিওঁ কাৰণ বহুত বাইদেৱে মোক সুধিছিলে যে আমি দেখোন এইখিনি ডিটেইলছ গোটেইখিনি ভৰাইছোঁ কিন্তু তাৰ পিছতো আমাৰ এই তাৰিখটো বা মাহটো কিয় শ্ব' কৰা নাই গতিকে আপোনালোকৰ এইখিনি পাৰ্টত শ্ব' নকৰিলেও আপোনালোকৰ এটা পাৰ্টত শ্ব' কৰিব তাত আপোনালোকে ভালদৰে গোটেইখিনি বস্তু গম পাব এইটো মই আমিনা বেগমটো নামটোৰ লগত থকা তিনিটা ডটত মই টাচ কৰি দিছোঁ দিয়াৰ পিছত ইয়াতে গ্ৰ'থ মনিটৰিঙৰ যিটো অপশ্যন আছে সেইটো মই টাচ কৰি দিছোঁ ইয়াতে চাওক এতিয়া আপোনালোকে ইয়াতে দেখা পাব যে এইটো প্ৰিভিয়াছ ৰিডিং বুলি য'ত লিখা আছে ইয়াত তেখেতৰ 17 আগষ্ট দিয়া আছে মানে আগষ্ট মাহৰ 17 তাৰিখে তেখেতে এইখিনি ডাটা ইয়াতে ফিল আপ কৰিছে মানে ইয়াতে তেখেতৰ একচুৱেল যিটো পাৰ্ট আছে সেইটো ইয়াতে শ্ব' কৰিব আজি 3 ছেপ্টেম্বৰ গতিকে যদি আপুনি আজি যদি তেখেতৰ হাইট আৰু ৱেইটটো যদি ইয়াতে লিখি দিয়াৰ পিছত লগে লগে এই ডাটাখিনি ওপৰত প্ৰিভিয়াছ ৰিডিঙত আহি যাব প্ৰিভিয়াছ ৰিডিঙত 3 ছেপ্টেম্বৰ বুলি লিখা আহি যাব আৰু হাইট আৰু ৱেইটটো যিখিনি ভৰাইছিল সেই ডাটাখিনি ইয়াতে শ্ব' কৰিব বা ইয়াতে ৰিফ্লেক্ট কৰিব ঠিক আছে এইখিনি পাৰ্ট আশা কৰোঁ আপোনালোকে বুজি পাইছে বুলি গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ইয়াৰ উপৰিও এটা খুব গুৰুত্বপূৰ্ণ পইণ্টছ এটা মই আপোনালোকক দ্বিতীয় পইণ্টটো যিটো এড হৈছে সেই পইণ্টছটো মই আপোনাক ক'ব বিচাৰিছোঁ যে প্ৰেগনেণ্ট মডিউলটো মই টাচ কৰিছোঁ এতিয়া চাওক সেই ছেকেণ্ড মানে যিটো পইণ্টছটো আছিল তাত কি কৈছিল যে 6 মাহতকৈ যদি কম হয় তেতিয়াহ'লে তেওঁলোকৰ মানে বিল' 6 হ'লে তেওঁলোকৰ ডাটাটো তাত আপোনালোকে ডেলিভাৰী ডেটটো ভৰাব নোৱাৰে 6 to 7 এতিয়া চাওক এতিয়া ছাপ'জ এইটো মমতাজ বেগমটো আছে 3 মাহ হৈ আছে প্ৰেগনেঞ্চি মাহ 3 মাহ চলি আছে গতিকে মই এইটোৰ কি কৰিম এই যিটো 3টা ডট আছে সেইটো মই টাচ কৰি দিম ঠিক আছে দিয়াৰ পিছত ইয়াতে আপোনালোকৰ মাইগ্ৰেট টু লেক্টেটিং মাদাৰ বুলি লিখা আছে এই যিটো মাইগ্ৰেট টু লেক্টেটিং মাদাৰ সেইটো মই টাচ কৰি দিম দিয়াৰ পিছত একেবাৰে তলৰ পিনে চাওক ইয়াতে লিখা আছে এইখিনি
যে বেনিফিচিয়াৰী ইজ অনলি 3 months প্ৰেগনেণ্ট মানে তেখেতে মাত্ৰ 3 মহীয়া প্ৰেগনেণ্ট হৈ আছে দেন ডেলিভাৰী ডেট কেন বি ছিলেক্টেড ফ্ৰম 7 months মানে ডেলিভাৰী যিটো ডেটটো আপোনালোকে লিখিব ইয়াতে এইটো 7 মাহৰ পৰাহে ষ্টাৰ্ট হ'ব পাৰে গতিকে আপোনালোকে 7 মাহৰ তলত হ'লে আপোনালোকে সেইটো নোৱাৰিব ঠিক আছে তাতে বিলো 6 দিছিল মানে 6তকৈ বেছি হ'ব লাগিব মানে ইয়াতে আমাৰ 7 মাহৰ পৰা হ'ব পাৰিব বুলি লিখা আছে ফ্ৰম 7 months মানে 7 মাহৰ পৰা হ'ব পাৰিব কিন্তু বাকি যিকেইটা অপশ্যন ওপৰত আছে হেড এণ্ড এবৰ্চন মানে ব্ৰেকেটত আছে উইদিন 2 weeks অফ প্ৰেগনেঞ্চি মানে 20 weeks অফ প্ৰেগনেঞ্চি ভিতৰত যদি কিবা কাৰণ এবৰ্চন কৰিব লগা হয় তেতিয়াহ'লে আপোনালোকে এইটো টাচ কৰিব পাৰে ঠিক আছে এইটো টাচ কৰি মাইগ্ৰেট অপশ্যন টাচ কৰিব পাৰে এতিয়া সেইটো প্ৰয়োজন নাই যদি সেকেন্ড অপশ্যনটো আছে কি যে হেড এণ্ড এবৰ্চন আফটাৰ 20 weeks অফ প্ৰেগনেঞ্চি ডিউ টু সাম মেডিকেল চেলেঞ্জেছ চ' গতিকে মেডিকেল চেলেঞ্জেছ কিবা এনেকুৱা প্ৰব্লেমৰ ফলত যদি তেখেতৰ এবৰ্চন কৰিবলগীয়া হয় আফটাৰ 20 weeks তেতিয়াহ'লে আপোনালোকে এইটো টাচ কৰিব পাৰে ঠিক আছে বা ষ্টিল বাৰ্থ হ'লে বা মিছকেৰিজ হ'লে আপোনালোকে সেইটো এইকেইটা অপশ্যন আপোনালোকে ইউজ কৰিব পাৰে ঠিক আছে কিন্তু যদি এইবিলাক সাধাৰণতে ৰেয়াৰ কেছ হয় সাধাৰণতে এইবোৰ নহয় কিন্তু মিছকেৰিজ কেতিয়াবা হ'ব পাৰে মিছকেৰিজটো কিন্তু সেইটো হ'লে কিন্তু আপোনালোকে ডেফিনেটলি এই অপশ্যনটো ইউজ কৰিব ঠিক আছে বাইদেউ আৰু সেইখিনি ইউজ কৰি আপোনালোকে একেবাৰে শেষত যিটো মাইগ্ৰেটৰ অপশ্যন আছে সেইটো টাচ কৰিব লাগিব এইটো টাচ কৰিলেহে আপোনালোকৰ এই ডাটাখিনি ছাকচেছফুলি তাত মানে ৰেকৰ্ড হৈ যাব এইখিনি আশা কৰোঁ ক্লিয়াৰ হৈছে বুলি চ' সেইকাৰণে মই আকৌ এবাৰ দেখুৱাই দিছোঁ যে আমাৰ এইটো 3 months বা আমাৰ 6 মাহতকৈ কম হ'লে এইটো নোৱাৰিব এতিয়া ছাপ'জ ইয়াতে 7 months আছে ঠিক আছে এইগৰাকী লেডি তেখেতৰ 7 months আছে গতিকে এইটো মই এতিয়া টাচ কৰি চাম এইটো তিনিটা ডটত গৈ মাইগ্ৰেট টু লেক্টেড মাদাৰ্ছ অপশ্যন টাচ কৰিম এতিয়া চাওক আপোনালোকে এইটো ডেলিভাৰী ডেটটো এতিয়া ইয়াতে বহুৱাব পাৰিব মানে আমাৰ যিটো আগৰ যিটো ডেলিভাৰী ডেট আমাৰ আগৰ যিগৰাকী হিতাধিকাৰী আছে বেনিফিচিয়াৰী আছে তেখেতৰ 3 মাহ হৈ আছিল কাৰণে আমি এইটো ডেলিভাৰী ডেটটো ভৰাব পৰা নাছিলোঁ কাৰণ তাত কি কৈছিল যে 7 মাহৰ পৰাহে আমি তাত ডেলিভাৰী ডেটটো ভৰাব পাৰিম এতিয়া ইয়াত দেখিছে তেখেতৰ 7 মাহ অলৰেডি হৈ আছে গতিকে আমি ইয়াতে ডেলিভাৰী ডেটটো ভৰাব পাৰিম ঠিক আছে কিন্তু 7 মাহৰ তলত হ'লে কিন্তু আপোনালোকে এইটো ডেলিভাৰী ডেটটো ভৰাব নোৱাৰিব এইখিনি আশা কৰোঁ ক্লিয়াৰ হৈছে বুলি গতিকে এই দুটা আমাৰ খুব মেইন আৰু ইম্পৰ্টেণ্ট পইণ্টছ ইয়াতে এড কৰা হৈছে ইয়াৰ ওপৰত 3 নম্বৰ যিটো পইণ্টছ আছে সেইটো মই আপোনালোকক এইখিনি কৈ দিব বিচাৰিছোঁ কাৰণ কেতিয়াবা কি হয় যে আমাৰ মোবাইলত টাইম আৰু যিটো তাৰিখটো থাকে ডেট আৰু টাইমটো আমাৰ কেতিয়াবা আপ টু ডেট হৈ নাথাকে আপডেট হৈ নাথাকে কেতিয়াবা পুৰণা ডেট আহি থাকিব পাৰে বা তাৰ সময়টো আমাৰ নিমিলিব পাৰে তো সেইটো কণ্ডিশ্যনত কি হয় আমাৰ পজিশ্যন ট্ৰেকাৰ এপটো নুখুলিব পাৰে সেইটো আপোনালোকে এৰৰ পাব কিন্তু আপোনালোকৰ যিটো ছাৰ্ভাৰৰ লগত যিটো টাইমটো আহে যিটো আমাৰ অট'মেটিক টাইমটো চলি থাকে চ' আমাৰ সেই টাইমটো যদি আমাৰ দিয়া থাকে যেনেকুৱা আমাৰ বৰ্তমান যিখিনি সময় চলি আছে যদি সেইখিনি বা যিটো তাৰিখ চলি আছে আজি আমাৰ কি 3 তাৰিখ চলি আছে যদি 3 ঠাইত যদি আপোনালোকে 2 তাৰিখ ইয়াতে আহি দিলেহেঁতেন তো 2 তাৰিখ দি আপোনালোকে সময়টো যদি বেলেগকৈ দিয়ে তেতিয়াহ'লে কিন্তু সেইটো পজিশ্যন ট্ৰেকাৰ এপ যেতিয়া আপুনি খুলিব যাব তাত কিন্তু এৰৰ পাব কিন্তু এতিয়া আপোনাৰ 3 তাৰিখ হৈ আছে আৰু আপোনাৰ সময়টো এইখিনি হৈ আছে গতিকে আপোনালোকৰ এইখিনি কোনো প্ৰব্লেম নাই এইখিনি ঠাইত আপোনালোকৰ এইটো অট'মেটিক বা খুব সুন্দৰভাৱে এইটো প্ৰচেছটো হৈ থাকিব এইখিনি ক্লিয়াৰ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো বুজি পাইছে বুলি কাৰণ এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট এইবাৰ আপডেট আহিছে 15.2 আপডেট ইয়াতে আমাৰ আল্টিমেটলি এটা ইণ্টাৰফেচ এটা চেঞ্জ হৈছে আমাৰ বেনিফিচিয়াৰীসকলৰ হিতাধিকাৰীসকলৰ নামসমূহ টাচ কৰিলে আপোনালোকে তাত নতুনকৈ তেওঁলোকৰ প্ৰফাইলটো দেখা পাব এইটো এটা খুব মানে সুন্দৰ এটা পইণ্টছ তেওঁলোকে এড কৰি দিছে আৰু লগতে আমাৰ যিটো 6 মাহতকৈ কম হ'লে 6 মাহতকৈ বেছি হ'লে যে তেওঁলোকৰ ডেলিভাৰী ডেটটো ভৰাব পাৰিব সেইটো এটা নতুন পইণ্টছ এইটো এটা খুব ইম্পৰ্টেণ্ট পইণ্টছ ইয়াতে এড কৰা হৈছে আৰু মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো বুজি পাইছে বুলি আৰু একেবাৰে শেষত মই আপোনালোকক অনুৰোধ কৰিছোঁ কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কাৰণ এইখিনি পইণ্টছ আশা কৰোঁ সকলোৰে বাবে খুবেই ইম্পৰ্টেণ্ট হয় আৰু একেবাৰে শেষত আপোনালোকক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে